নমস্কাৰ আসাম জ্ঞান বিকাশ চেনেললৈ সকলোকে পুনৰ স্বাগতম। আজি আমি ক্লাছ 10ৰ গণিতৰ অনুশীলনী 8ৰ ঘন আৰু ঘনমূলৰ বিষয়ে শিকো আহা। এই ঘন আৰু ঘনমূলনো কি হয় অনুশীলনীলৈ যোৱাৰ আগত কি কৰিছে তোমালোকৰ কিতাপত কি দিয়া আছে তাৰ বিষয়ে দিয়া আছে। আমি প্ৰথমতে সেইখিনি জানিবলৈ চেষ্টা কৰোঁ। ইয়াত 1 নম্বৰত দিয়া আছে, মই আৰু এইকেইটা লিখি নিদিওঁ যেনিবা, তোমালোকে ধুনীয়াকৈ কিতাপ চালে গম পাবা। কি বুলি দিয়া আছে, কোনো এটা সংখ্যা সেই সংখ্যাটোৰে 3 বাৰ পূৰণ কৰি পোৱা সংখ্যাটো কি বুলি কোৱা হয়, সংখ্যাটোৰ ঘন সংখ্যা বুলি কোৱা হয়। যেনিবা ধৰি লোৱা হ'ল 1 সংখ্যাটো কি কৰোঁ আমি যদি 3 বাৰ কি কৰোঁ এনেকৈ পূৰণ কৰোঁ, পূৰণ ফলটো কি হ'ব, ইয়াত যিহেতু একে পায় বাৰু, আৰু এইটো কি বুলি কোৱা হয় এনেকৈও লিখিব পাৰোঁ আমি। 3 বাৰ নিলিখি এনেকৈ নিলিখি কি কৰিব পাৰোঁ, সেই সংখ্যাটোৰ ওপৰত এটা 3 দিলে হ'ল, মানে 3 দিয়া মানে কি এইটো কিউব বুলিও কোৱা হয়। এইটো দিয়া মানে কি বুজায়, এই সংখ্যাটো মানে 3 বাৰ পূৰণ কৰিব লাগে। এতিয়া যিহেতু 1টোৰ মান সদায় একে হয় যিমান বাৰ পূৰণ কৰিলোঁ, কিন্তু আমি যদি এতিয়া 2টো ধৰি ল'লোঁ যেনিবা, 2টো যদি আমি 3 বাৰ পূৰণ কৰোঁ তেতিয়াহ'লে কি পাওঁ 8। এই 8 সংখ্যাটো কি হ'ব ইয়াতে ঘন সংখ্যা, আৰু এই 2টোক যিহেতু এইটো কি বুলি কোৱা হয় 8ৰ, এই 8 সংখ্যাটোৰ ঘন সংখ্যাটোৰ ঘনমূল বুলি কোৱা হয়। মূলটো হৈছে এই 8টো পোৱাৰ আগতে মূলতে কি আছে 2 আছে, সেইকাৰণে ইয়াক কি বুলি কোৱা হয় ঘনমূল। ইয়াকো কি বুলি এনেকুৱাকৈ লিখিব পাৰি, এনেকুৱাকৈ যদি 2 কিউব বুলি কোৱা হয়, ইয়াক মাতোতে কি বুলি কোৱা হয় 2 কিউব। 2 কিউব মানে হ'ল 2 3টা পূৰণ হৈ আছে। 2 নম্বৰত দিয়া আছে কি, এইটো 1 নম্বৰ আমি শিকিলোঁ। 2 নম্বৰত কি দিয়া আছে, যদি কোনো এটা সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণত প্ৰতিটো উৎপাদক 3 বাৰ কৰা হয় তেন্তে সংখ্যাটো পূৰ্ণ ঘন হ'ব। যেনিবা কি দিলে, এটা সংখ্যা দিলে 125টো পূৰ্ণ ঘন হয় নে নহয়, আমাক যদি পৰীক্ষা কৰিব দিয়ে আমি এইটো কেনেকৈ উলিয়াব পাৰোঁ, আমাক ইয়াত নিয়ম দিয়া আছে। মানে কি আগত যেনেকৈ আমি R2ত পাইছিলোঁ যে বৰ্গমূল উলিওৱা, ঠিক ইয়াতো কি বৰ্গমূল উলিয়াওঁতে বৰ্গ সংখ্যা হয় নে নহয় উলিয়াব লাগিলে কি কৰিব লাগিছিল, আমি মৌলিক উৎপাদকৰে কৰিব পাৰিছিলোঁ। ইয়াত যিহেতু 5ৰে বিভাজ্য হ'ব, কিমান হ'ব 25 বাৰ যাব। মানে কি 5টো কি হৈছে 3 বাৰ পাইছোঁ, মানে কি এই 5টো 3 বাৰ পূৰণ কৰোঁতে কি পাম আমি 125 পাম। এই 125টো কি হ'ব পূৰ্ণ ঘন হ'ব। ঠিক একেদৰে যদি আমি 216টো চাওঁ, 216টো পূৰ্ণ ঘন হয় নে নহয়, ইয়াত যিহেতু 2ৰে বিভাজ্য হ'ব, একবাৰ বাৰ নাযায়, 2 8 গুণ 16, আকৌ 2ৰে যাব, 2 5 গুণ 10, 2 4 গুণ 8, আকৌ 2ৰে যাব, 2 2 গুণ 4, 2 7 গুণ 14, তাৰপিছত যাব 3ৰে, 3 9 গুণ 27, 3 3 গুণ 9। মানে কি এই 3টোৰ এবাৰ ধৰিম আমি, এটা ধৰিম, কাৰণ যিহেতু ইয়াতে ঘনমূল ওলাব দিছে, ঘনমূলত কি লাগে এটা সংখ্যাক 3 বাৰ লাগে, তেতিয়াহ'লে কি হ'ব 2 আৰু 3 যদি পূৰণ কৰোঁ, ইয়াৰ এটা এটাহে যিহেতু ধৰিম, তেতিয়াহ'লে কি হ'ব 6। 6ক যদি আমি কিউব কৰোঁ তেতিয়াহ'লে কি পাম আমি 216টো পাম। মানে কি 216টো কি হ'ব এতিয়া 6ৰ কি হ'ব ঘন সংখ্যা হ'ব। এনেকৈও উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি কি এটা সংখ্যা পূৰ্ণ ঘন হয় নে নাই পৰীক্ষা কৰিব পাৰোঁ। 3 নম্বৰত দিয়া আছে কি, এটা চিন দিয়া আছে, চিনটো কেনেকুৱা দিয়া আছে এনেকৈ দিয়া আছে। এইটো কি বুলি কোৱা হয় 3 কিউব বুলি কোৱা হয়। মোৰ কোৱাত ওলোটা হ'ল কিউব ৰুট বুলি কোৱা হয়। এইটো যিহেতু ৰুট হয়, ইয়াত কি আছে 3টো আছে, তেতিয়াহ'লে কিউব ৰুট। ইয়াক যদি অকল এনেকৈ দিওঁ তেতিয়াহ'লে কি হ'ব স্কুৱেৰহে হ'ব। কিন্তু যিহেতু আমাক ঘনমূল উলিয়াব দিছে বা ঘন সংখ্যা উলিয়াব দিছে, তেতিয়াহ'লে এই চিনটো আমি কি কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত দিয়া আছে তোমালোকক এখন ধুনীয়াকৈ চাৰ্ট দিয়া আছে, এইখন কি কৰিব লাগিব, যেনেকৈ বৰ্গ সংখ্যাৰ আমি মুখস্থ ৰাখিছিলোঁ মনত ৰাখিছিলোঁ, এই চাৰ্টখন মনত ৰাখিলে তোমালোকৰ কৰা সুবিধা হ'ব। এই চাৰ্টখন আমি কি এটা সংখ্যা বৰ্গ সংখ্যা ঘন সংখ্যা হয় নে নহয়, আমি আৰু এটা ইয়াত যদিও কিতাপত দিয়া নাই নিজাকৈ কি কৰিম বৰ্গ সংখ্যা হয় ঘন সংখ্যা হয় নে নহয় কি কৰিম আমি পৰীক্ষা কৰিবৰ বাবে লিখি লওঁ। এইখন আমি প্ৰথমতে চাৰ্টখন কৰি ল'লোঁ। 1 2 কিউব কৰিলে পাম আমি
8 3 কিউব কৰিলে পাওঁ আমি 27 4 কিউব কৰিলে আমি পাওঁ 64 5 কিউব কৰিলে পাওঁ আমি 125 6 কিউব কৰিলে পাওঁ আমি 216 7 কিউব কৰিলে পাওঁ আমি 343 ঠিকে আছে নে আছে ঠিকে 8 কিউব কৰিলে কি পাওঁ আমি 8 কৰিলে পাওঁ 512 তাৰপিছত 9 কিউব কৰিলে পাওঁ আমি 729 আৰু 10 কিউব কৰিলে একে নিচিনাকে আৰু পাই যায় থকা যায় 1000 11 একেদৰে কিউব কৰিলে কি পাওঁ 1331 এনেকে 12 মানে কি 11 টো 3 বাৰ পূৰণ কৰোঁতে এখিনি পাইছোঁ 12 3 বাৰ পূৰণ কৰোঁতে এনেকুৱাকৈ পাইছোঁ এতিয়া আমি এটা কি নিয়ম মনত ৰাখিব পাৰোঁ ইয়াত যেহেতু সিঙ্গল ডিজিট আছে এইকেইটাত আমি নাচাওঁ তেতিয়াহ'লে এই দুটা ডিজিট মানে কি হ'ল দুটা অংক আছে যেহেতু অংক দুটা পূৰণ যোগ কৰিলে কি হ'ব 2 যোগ 7 যোগ কৰিলে কিমান পাওঁ আমি 9 এই দুটা আমি যোগ কৰিলে কিমান পাওঁ আৰু দেখুৱাই নিদিওঁ 10 10ত আকৌ যেহেতু দুটা অংক থাকিলে তেতিয়াহ'লে কি 1 আৰু 0 যোগ কৰিলে কি পাম ইয়াৰ মান 1 পাম ঠিক একেদৰে এইকেইটা আমি যোগ কৰোঁ পাছত দিয়া 7 7 একে কিমান হ'ব 8 তাৰপিছত এই দুটা কৰিলে কিমান হ'ব 9 ইয়াত আকৌ কি হ'ব 10 হ'ব 10 আকৌ যদি আমি কি কৰোঁ 101 এনেকৈ আকৌ কি পাম 8 পাম আকৌ ইয়াত কি পাম 9 পাম আকৌ ইয়াত কি পায় 1 পাই যেহেতু 0 কেইটাৰ কোনো হেৰি নাই প্লাছ কৰিলে এনেকৈ তাৰপিছত ইয়াত পাম আমি 8 এনেকৈ কি পাওঁ আমি দেখিছোঁ যে কি হয় বৰ্গ বৰ্গ আহি থাকে ঘন সংখ্যা হ'ব লাগিলে কি থাকিব ইয়াত ডিজিট কেইটা যদি প্লাছ কৰোঁ আমি তেতিয়া কি পাওঁ সদায় 1 8 9 এইটো কোনো কিতাপত নাই এইটো টিক্সো নহয় মানে কি এনে তোমালোকক যাতে অলপ সহজ হয় সেইটোৰ কাৰণে এইটো কৰি দিছোঁ আৰু এই চাৰ্টখন আমি অংককেইটা কৰাৰ সুবিধাৰ কাৰণে লিখি ৰাখিম তেতিয়াহ'লে আমি কি এতিয়া কি কৰিম অনুশীলনীলৈ যাম এতিয়া চাবা এই টিক্সটোৱে কি দিব তোমালোকক কাম দিব 1 নম্বৰখিনি কৰাত 1 নম্বৰ দিয়া আছে তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় 1 নম্বৰ 1ত এতিয়া আমি সংখ্যাটো হয় নে নহয় চাওঁ এটো যেহেতু কি 3 বাৰ পূৰণ কৰোঁতে বহুত সময় লাগিব সেইকাৰণে আমি কি এই যেটো টিক্স বুলি কলো এটো কি মানে কি নিজে যেনিবা হেৰি কৰি দিয়া এটো বস্তু আমি এপ্লাই কৰি ফেলে কি এটো হয় না নহয় অতি কম সময়তে কি মুখে মুখে কৰিও আমি কৰিব পাৰো ডাইৰেক্ট যেহেতু এনসাৰ লিখিলে হ'ব ইয়াত চোৱা অংককেইটা আমি যোগফল চাম 7 5 12 12 7 19 20 21 22 22 হোৱাৰ লগে লগে কি 22ত কি থাকে দুটা অংক থাকিব দুটা বুলি কোৱাৰ লগে 2 পূৰণ 2 তেতিয়ালে কি হ'ব 4 4টো যেহেতু নাই তেতিয়ালে কি এটো কি নহয় পূৰ্ণ ঘন নহয় পূৰ্ণ ঘন নহয় তাৰপিছত 2 নম্বৰটো আমি চাম একেদৰে 3 3 7 5 এটো আমি মুখে মুখে কৰিব পাৰো দিয়া 3 3 কিমান 6 6 7 13 13 আছে 18 18ত যেহেতু দুটা অংক আছে তেতিয়ালে কি হ'ব 1 আৰু 8 কিমান পাওঁ আমি 9 9 টো যেহেতু কি ঘন সংখ্যা হ'ব লাগিলে কি থাকে তাত 9 থাকে বুলি কৈছো তেতিয়ালে এটো কি হ'ব অংককেইটাৰ যদি যোগফলটো 9 পাওঁ তেতিয়ালে কি হ'ব সংখ্যাটো পূৰ্ণ ঘন হ'ব পূৰ্ণ ঘন হয় তাৰ পিছত আকৌ 3 নম্বৰটো একে নিচিনাকে কৰো আমি 3 3 3 2 কি হ'ব 3 3 3 3 টা 9 10 11 11 বুলি কোৱা ললে ইয়াত দুটা আছে তেতিয়ালে কি হ'ব 1 আৰু 1 দুটা পূৰণ কৰিলে কিমান হ'ল 2 2 টো যেহেতু ইয়াত যোগফল 2 পালে নহয় তেতিয়ালে এটো কি নহব পূৰ্ণ ঘন নহয় ঠিক একেদৰে আমি 4 নম্বৰটো কৰিম
এই নিয়মটো তোমালোকে নিশ্চয় সহজ পাবা 9 6 15 15 4 কিমান হ'ব 9 6 15 19 19ত কি হ'ব আকৌ দুটা আছে নহয় কিমান হ'ল 10 আকৌ এটুক যদি আমি এ কৰো তেতিয়ালে কি হ'ব 1 আৰু 0 সমান কিমান পালো 1 মানে 1 টো কি থাকে এনেকে অলপ দীঘল হ'ব পাৰে হেনেকে তোমালোকে কৰিবা তেতিয়ালে কি পাম 1 পালো মানে কি এটু কি হ'ব পূৰ্ণ ঘন হয় এবাৰ আমি 2 নম্বৰলে আহো 2 নম্বৰত দিয়ে আছে কি তলৰ সংখ্যা কেইটাৰ ঘনফল নিৰ্ণয় কৰা এবাৰ কি কৰিব লাগিব আমি ঘনফল যেটো নিৰ্ণয় কৰিব দিছে মানে এই সংখ্যাটো আমি কি কৰিব লাগে তিনিবাৰ এটো ঘনমূল হয় মূলটোক আমি কি কৰিম এতিয়া তিনিবাৰ পূৰণ কৰিম 19 পূৰণ 19 পূৰণ 19 আৰু পূৰণটো তোমালোকক দেখুৱাই নিদিও ডাইৰেক্ট মই মানটো বহাই দিম 6 8 5 9 যেটো মই আগতে এনে কৰি লৈছো তোমালোকে এটো কৰি চাবা ঠিক একেদৰে 2 নম্বৰটোত কি দিয়ে আছে 21 একে নিচিনাকে কৰিম আমি 21 তিনিটা পূৰণ কৰিলে পাও 9261 তোমালোকে হলেও কৰি চাবা কাৰণ পৰীক্ষাত যেহেতু তোমালোকে কি কৰিব লাগিব কৰিবই লাগিব তাৰ পিছত থাকিলে 23 টো কি কৰিম তিনিবাৰ পূৰণ কৰি এনসাৰ কি পাম আমি 23 যদি আমি তিনিবাৰ পূৰণ কৰো তেতিয়া পাও 12167 ঠিক একেদৰে আমি 4 নম্বৰটো কৰিম 4 নম্বৰটোত কি দিয়ে আছে 27 into 27 into 27 তিনিটা ইনটু কৰাৰ লগে লগে পাও আমি 19683 এবাৰ আহিল 3 নম্বৰ দিয়ে আছে কি তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ এককৰ স্থানত কি অংক হ'ব তেতিয়া হলে আমি গোটেই সংখ্যাটোৰ কি নুলাও ঘনফল নুলিয়াও লাষ্টৰটো যেটো এককৰটোহে উদিছে এককৰটোত আমি কি কৰিম তিনিবাৰ পূৰণ কৰি যেটো পাও হেতু উলিয়াম আমি তেতিয়া হলে কি লিখিব সো এককত কি আছে 4 আছে 4 টো তিনিবাৰ পূৰণ কৰোতে কি পাও 64 ৰ আমাক কি লাগে এককৰটোহে লাগে তেতিয়া হলে কি পাম 4 পাম তেতিয়া হলে আমি কি লিখিম সেই কাৰণে আমি এই চাৰ্টখন মুছি দিয়া নাই এককৰ স্থানত 4 থাকিব ঠিক একেদৰে আমি 2 নম্বৰটো চাও 2 নম্বৰত দিয়া আছে কিমান 18 ৰ আমি কি চাম 8 টো চাম 8 টো তিনিবাৰ পূৰণ কৰোতে কিমান পাইছো 512 ইয়াৰ কি লাষ্টৰটোহে লাগে আমাৰ কাৰণ বাকি কিটা নালাগে তেতিয়া হলে কি হ'ব এককৰ ৰটা দিবা এককৰ স্থানত 2 থাকিব ঠিক একেদৰে আমি 3 নম্বৰটো চাম 3 নম্বৰত কি দি আছে 13 সোয়া 3 টো তিনিবাৰ পূৰণ কৰিলে কি পায় এককৰ ঘৰত 7 থাকে তেতিয়া হলে এককৰ ঘৰত 7 থাকিব তাৰ পিছত আছে কিমান 4 নম্বৰত কি দিয়া আছে 27 ৰ
আমি 7টো চাম আগৰকেইটাৰ নিচিনা 7টো 3বাৰ পূৰণ কৰিলে কি পায় এককৰ ঘৰত 3 পায় এককৰ ঘৰত 3 থাকিব এইটো হল 3 নম্বৰ এবাৰ আহিল 4 নম্বৰ 4 নম্বৰত দিয়া আছে তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব সংখ্যাটো দিয়া আছে কিমান 5 3 2 4 এই সংখ্যাটোৰ এতিয়া বৰ্তমান কি হৈ থকা নাই পূৰ্ণ প্ৰশ্নত দিয়া মতে আমাক কি হৈছে পূৰ্ণ ঘন হৈ থকা নাই ইয়াত এটা কিবা সংখ্যা পূৰণ কৰিব লাগে সেই পূৰণ কৰিবলগীয়া সংখ্যাটো ওলাব লাগিলে আমি কি কৰিম উৎপাদক বিশ্লেষণ পদ্ধতিৰ কি কৰিম উলিয়াই লম 5 3 2 4 এতিয়া যেটো 2 আছে তেতিয়ালে 2 ৰে বিভাজ্য হ'ব আগত আমি অনুশীলনী r টোত পাইছো 2 দুগুণ 4 6 দুগুণ 12 তাৰ পিছত আহিলে 6 দুগুণ 12 6 দুগুণ 12 4 আকৌ 2 দি যাব 2 গুণ 2 তাৰ পিছত 2 3 গুণ 6 2 3 গুণ 6 এতিয়া চোৱা ইয়াত কি দিয়া আছে এটো 1331 তেতিয়ালে কি পূৰণ কৰোতে 11 টো 11 21 হয় সেইকাৰণে এখিনি যিমান পাৰে তোমালোকে মুখস্থ কৰিবা তেতিয়াহলে আমি এটা কি লিখিম তেতিয়াহলে লিখিম এটাকে 5 3 2 4 ইয়াত যেহেতু বেছি সংখ্যা নাই সেইকাৰণে আমি কি লিখিম ইয়াত যেনেকে দিয়া আছে সেনেকে লিখিম যদি কি হয় বেছিকে পাও তেতিয়াহলে আমি কি লিখিম সংক্ষিপ্ত ৰূপ লিখিম এতিয়া চোৱা এটো ঘন পূৰ্ণ ঘন উলিয়াব দিছে তেতিয়ালে কি হ'ব ঘন বুলি ক'লে তিনিটা ইয়াৰ ভিতৰ কি হ'ব এটো কি হৈ আছে পূৰ্ণ ঘন হৈ আছে এটো হ'বৰ কাৰণে কি লাগিব আৰু এটা 2 লাগিব তেতিয়ালে কি লিখিম আমি উত্তৰত কি লিখিম 5 3 2 4 পূৰ্ণ ঘন হ'বলৈ 2 ৰে পূৰণ কৰিব লাগিব তাৰ পিছত একে নিচিনাকৈ আমি কি কৰিম এতিয়া 2 নম্বৰটো কৰিম 3087 ইয়াৰো কি আমি উলাম মৌলিক উৎপাদক পদ্ধতিৰে উলিয়াম এনে কিহেৰে যায় চাও আমি যেহেতু এটো কি না যায় 2 ৰে না যায় 8 হাতে 15 15 3 কিমান হ'ব 18 তেতিয়ালে 3 ৰে বিভাজ্য হ'ব 3 গুণ 3 0 3 দুগুণ 6 3 9 গুণ 27 আকৌ কিহেৰে যাব 9 2 11 12 আকৌ 3 ৰে যাব 3 3 গুণ 9 3 4 গুণ 12 3 3 গুণ 9 তেতিয়ালে কি হ'ব 3 4 3 কত পায় 3 4 3 তেতিয়ালে কি 7 তিনিটা 49 7 সমান কি হ'ব 3 into 3 into 7 into 7 into মানে 7 তিনিটা হৈ আছে মানে কি এটো পূৰ্ণ ঘন হৈ আছে পূৰ্ণ ঘন হ'বৰ বাবে এটো কি লাগিব আৰু এটা 3 লাগিব 3087 সংখ্যাটো পূৰ্ণ ঘন হ'বৰ বাবে 3 ৰে পূৰণ কৰিব লাগিব তো আমি কি কৰো মুছি দিও এবাৰ 3 নম্বৰটো দিয়া আছে 3125 এটোৰ আমি একে নিচিনাকৈ উলিয়াম 3125
3 1 2 5 কি ইয়াৰ এককৰ ঘৰত যেটো 5 আছে তেতিয়ালে 5 এৰে যাবই 6 5 গুণ 30 5 2 গুণ 10 5 5 গুণ 25 তেতিয়ালে আকৌ 5 এৰে যাব 5 1 গুণ 5 5 2 গুণ 10 5 5 গুণ 25 125 বুলি কোৱাৰ লগে কি 5 তিনিটা কি পাম এতিয়া 5 পাবো আমি 5টা তেতিয়ালে এই তিনিটা কি হৈছে পূৰ্ণ ঘন হৈ আছে ইয়াৰ পূৰ্ণ ঘন হ'বৰ কাৰণে আৰু এটা কি লাগিব আমাৰ 5 লাগিব পূৰ্ণ ঘন হ'বৰ বাবে 5 এৰে পূৰণ কৰিব লাগিব ঠিক একেদৰে আমি 4 নম্বৰটো কৰো 4 নম্বৰ দি আছে 6 4 8 6 4 8 তেতিয়ালে এটুকু আমি একে নিচিনাকে কৰো 6 4 8 এককৰ ঘৰত যেটো 8 আছে তেটো 2 ৰে বিভাজ্য হ'ব 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 ৰে যাব 2 1 গুণ 2 2 6 গুণ 12 2 2 গুণ 4 আকৌ 2 ৰে যাব 2 1 গুণ 16 2 1 গুণ 2 আকৌ কি হে যাব এতিয়া 9 8 1 9 3 ৰে বিভাজ্য হ'ব 3 2 গুণ 6 3 7 গুণ 21 3 ৰে যাব 3 9 গুণ 27 3 3 গুণ 9 এটা আমি পালো কিমান 2 into 2 into 2 into 3 into 3 into 3 into 3 এইগিটা কি হৈছে এটা হল এই তিনিটা হল এটা তেতিয়াহলে কি ইয়াত যেহেতু কি হৈছে এটা বাকি এটা ৰ পূৰ্ণ ঘন হ'ব লাগিলে কি এটা সংখ্যা 3 বাৰ হ'ব লাগিব তেতিয়াহলে 3 টু কেইবাৰ আমি পূৰণ কৰিব লাগিব আৰু দুবাৰ পূৰণ কৰোতে কি হ'ব 3 3 গুণ 9 অলপ মানে তো দীঘলীয়াকে কৰি দেখুৱাইছে তেতিয়াহলে কি হ'ব এতিয়া 3 3 গুণ 9 ৰে পূৰণ কৰিব লাগিব 6 4 8 9 ৰে পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব এটো লিখাৰ ওপৰত ইমান কথা নাই মোৰ প্ৰত্যেকটোতে লিখাত মানে কি উলট পালট হৈছে হেতু মানে কি ইয়াত নাহে